मोर इंग्लिश लार्निंग यूट्यूब चैनल आपलोक स्वागतम जानाइছো मोर मरम सबस्क्राइबार्स भिवार्स और छात्र छात्री मैं बर्तमान वॉइस सेंसर भिडिओ आपलोड दी आसो अर्थात इंटरोगेटिव सेंटेंसर वॉइस सेंस जो सेंटेंस आरम्भ हो WH क्वेश्चन वर्डरे अर्थात व्हाट हु व्हेन व्हाई हाउ एटसेट्रा और आगर भिडिओटुत मैं व्हाट और हुरे आरम्भ हुआ सेंटेंस केनेदरे पेसिव करा है तार उल्लेख करिसु तथापि तारे दुटा এটা सेंटेंस मैं आज आको आपनालोकर रिविजনৰ কাৰণে उल्लेख करिसु जेनेকৈ চাব हु रोड द रामायण सो एटु सेंटेंस हुरे आरम्भ হৈছে सो आगर ভিডিওটো চালে আপোনালোকে নিশ্চয় গম পাইছে মই বুজাই দিছো যে হু থকা সেন্টেন্সক যদি আমি পেসিভ ভয়েস কৰো তেতিয়া সদায় আমি কিৰে আৰম্ভ কৰো বাই হোমেৰে আৰম্ভ কৰো बाई होमरे क्यों आरम्भ करिब लगा হয় हेतु कथा जोआ भिडिओटुत মই ধুনিয়াকে বুজাই দিছিলো সো আজি আৰু হেখিনি ইমান বহলাই নকও সো बाई होम লিখিলো তাৰ পিছত रोड আছে पास्ट टेंस থকা কাৰণে ইয়াৰ যেটো সাব অবজেক্ট হেতু দা ৰামায়ণ ই সাবজেক্ট হ'ব সাবজেক্টৰ আগত এবা কি আমি এটা বিভাগ লিখিব লাগিব আৰু पास्ट टेंसৰ বিভাগ ওয়াজ বা ওয়েৰ আহে ৰামায়ণ আগত কি আহিব ওয়াজ আহিব ওকে তাৰ পিছত কি লিখিলো দা ৰামায়ণ অবজেক্ট সাবজেক্ট বনালো By whom was the Ramayana? That's a verb ki likhibo lage past participle form. Write, wrote, written. So it is the basic form of the sentence who wrote the Ramayana. Okay, nishchoy bujhi paise. Ako what ere korisilu joa video tu. So what ere aro eta question likhisilu. Likhim moi etia. What do they want? What they want from me? Okay. So etu eta sentence যেটো প্রেজেন্ট ইনডিফিনিট টেন্সত লিখিছো কাৰণ ইয়াতে দু ভাৰ্বৰ সহায়লৈ কোৱেশ্চন কৰিছো সো হোৱাট থকা সেন্টেন্সক আমি যেতিয়া বেসিক কৰিম অৰ্থাৎ যিকোনো WH কোৱেশ্চন ওয়াৰ্ডৰে যেতিয়া আমি বেসিক ভয়েসত সেন্টেন্স বিলাক লিখিম তেতিয়া এই কোৱেশ্চন ওয়াৰ্ড বিলাক কিন্তু পিছফালে না যায় সদায় লক্ষ্য ৰাখিব এক্টিভ ভয়েসত কোৱেশ্চন ওয়াৰ্ড বিলাক সন্মুখত থাকে আৰু পেসিভ ভয়েসত কোৱেশ্চন ওয়াৰ্ড বিলাক সন্মুখতে ৰাখিব সো হোৱাট লিখিলো হোৱাট তো লিখিবই লাগিব তাৰ পিছত হোৱাট ডু দে वांट फ्रॉम मी यारे जो सब्जेक्ट हेतु हल कि दे ओके इ ऑब्जेक्टर आगात गुसि जाबो ओके तार पिছত व्हाट टू हेतु प्रश्न करिले व्हाट रे जितु उत्तर लाई हेतुई হয় ऑब्जेक्ट और हे ऑब्जेक्ट सब्जेक्ट बनाबो लागे किंतु ऑब्जेक्ट जेतु नापागते व्हाटके আমি सब्जेक्ट हिसाबे लाও एतु কথা जोआ ভিডিওটোত মই আকো এবাৰ আপোনালোকক जोआ ভিডিওটোত মই কৈছিলো সো আকো এবাৰ কৈছো গটিকে এবাৰ যেহেতু প্ৰেজেন্ট টেন্সত আছে প্ৰেজেন্ট টেন্স থকা কাৰণে আমাৰ কি লিখিবলে বিভাগ ইজ লিখিব লাগিব ताइसर भार्बर हटा की लिखिब লাগিব past participle so what is wanted by them ताइसर by हिबो और এই সাবজেক্ট টু কি করিম অবজেক্ট হিসাবে লিখিম what is wanted by them from me okay from me এখানে যেনেকে আছে তেনেকে লিখিম so what do they want from me what is wanted by them from me বা যদি কোনোবাই লিখে what is wanted from me by them it will also be correct so what is wanted by them from me বা what is wanted from me by them দুটা সেন্টেন্স কারেক্ট হবো সো নিশ্চয় বুঝি পাইছে what আর হুরে আমি যোৱা ভিডিওটো ডিসকাস কৰিছিলো যে অ্যাক্টিভ আৰু প্যাসিভ হেখিনি মই আকৌ ৰিভিজন কৰি দিলো আপোনালোকৰ মানে মনত পেলোৱাৰ কাৰণে সো এবাৰ আমাৰ আৰু কোৱেশ্চন ওয়াৰ্ড আছে যেনে কৈ ধৰক হুৰে কোৱেশ্চন যদি আমি কৰো কোনো এটা সেন্টেন্সক হুৰে যদি আমি লিখো আর তাক পেসিভ কৰো বাই হোম লিখো এটা আপোনালোকৰ প্ৰশ্ন হ'ব পাৰে যে তেতিয়া হলে হোমেৰে যদি কোনো সেন্টেন্স থাকে অ্যাক্টিভ ভয়েসৰ সেন্টেন্স তাক আমি কেনেকৈ পেসিভ ভয়েস কৰিম সো মই এতিয়া হোমেৰে এটা সেন্টেন্স আপোনালোকক দেখাই দিম যেনে কৈ চাওক whom do you love okay so ই এটা অ্যাক্টিভ ভয়েসৰ সেন্টেন্স আৰু ইয়াক যেতিয়া পেসিভ ভয়েস কৰিম তেতিয়া কি লিখিম আগতে হু থাকিলে বাই হোম লিখিছিলো সো ইতিয়া নিজে ই হোম এটা অবজেক্ট ফর্ম হয় সো whom do you love সো whom নিজে এটা অবজেক্ট ফর্ম হয় আর ইয়াৰ সাবজেক্ট টু কি ইউ হয় ওকে ইটো লাষ্টৰ ফালে গুছি যাব গৰিকে এবাৰ whom টু কি কৰিব লাগিব সাবজেক্ট বনাব লাগিব কাৰণ অবজেক্টক সাবজেক্ট বনাব লাগে সো হুৰ অবজেক্ট ফর্ম কি হোম গৰিকে সাবজেক্ট হিচাপে লিখিলে কি লিখিম হু লিখিব লাগিব ওকে তাৰপিছত ই প্ৰেজেন্ট টেন্সত আছে সেই কাৰণে কি প্ৰেজেন্ট টেন্সৰ বিভাগ কি আহিব এটা ইজ আহিব তাৰপিছত ভাৰ্বৰ কি পাষ্ট পাৰ্টিসিপল লিখিব লাগিব দ্যাট মিন্স ভাৰ্ব টু হল লাভ সো হু ইজ লাভড বাই ইউ ওকে who is loved by you
নিশ্চয় বুজি পাইছে যে whom do you love, who is loved by you, who is loved by you অর্থাৎ তুমি কাক ভাল পোৱা, তোমাৰ দ্বাৰা কাক ভাল পোৱা হয়, who is loved by you. ওকে, নিশ্চয় বুজি পাইছে আপোনালোকে যে আমি হোম থকা সেন্টেন্সক পেসিভ ভয়েস কৰিব পাৰো, হু থকা সেন্টেন্সক পেসিভ ভয়েস কৰিব পাৰো, কেৱল পেসিভ কৰা সময়ত তাৰ সাবজেক্ট আৰু অবজেক্টৰ ফৰ্ম বিলাক আমি বুজি পাব লাগিব। ওকে, এইখিনি মই মুছি দিছো, মুছি দিয়া আকৌ নেক্সট আমাৰ যিবিলাক WH কোৱেশ্চন আছে প্ৰত্যেকটো কোৱেশ্চন অৰ্ডাৰে মই এটা দুটা এক্সাম্পল দিয়াৰ কাৰণে আপোনালোকক চেষ্টা কৰিম। সো নিশ্চয় আপোনালোকে চাই থাকিব, চাই থাকিলে বুজি পাব, এটেনশন দি চাব, মনোযোগ দি চাব, চালে গোটেইখিনি কথা আপোনালোকৰ কাৰণে স্পষ্ট হৈ যাব। বাৰু এতিয়া when আছে, সো when did you visit Delhi, এটা এটা সেন্টেন্স লিখিছো যেটি অ্যাক্টিভ ভয়েসত আছে আর পাস্ট টেন্সত আছে, কারণ ডিড এর যেতিয়া কোশ্চেন করা হয় তেহি পাস্ট টেন্স হয়। সো when did you visit Delhi, আপুনি দিল্লী কেতিয়া ভিজিট কৰিছিলে। ওকে, সো when to when এ থাকিব, তাৰ পিছত ইয়াৰ অবজেক্ট হ'ল দিল্লী, দিল্লী টু সাবজেক্ট হ'ব। ওকে, কিন্তু তাৰ আগত এটা বিভাগ লিখিব লাগিব, কাৰণ ইন্টারোগেটিভ সেন্টেন্সত সদায় বিভাগটো সাবজেক্টৰ আগত ইউজ কৰা হয়, তেতিয়াই কোশ্চেন হয়, নহলে কোশ্চেন নহয়। সো কি লিখিম, ডিড আছে কাৰণে ওয়াজ লিখিব লাগিব দিল্লীৰ আগত, দিল্লী থার্ড পারসন সিঙ্গুলার নাম্বার। সো when was Delhi visited by you, when was Delhi visited by you, এটো পেসিভ হৈ গল। তো নিশ্চয় বুজি পাইছে যে আমাৰ প্ৰত্যেকটো সেন্টেন্সে এনেকুৱা আগত আমি যিখিনি অ্যাক্টিভ পেসিভৰ নিয়ম শিকিছো সেই নিয়ম মতেই আমাৰ WH কোৱেশ্চন অৰ্ডাৰক পেসিভ কৰা হয় বা অ্যাক্টিভ কৰা হয়, কেৱল এই কোৱেশ্চন অৰ্ড বিলাক আমাৰ পিছফালে নাযায় সেই কথাটো মন কৰিবলগীয়া। আৰু হুৰ ক্ষেত্ৰত এটা বিশেষ মানে কথা মনত ৰাখিবলগীয়া যে বাই হোম লিখিব লাগে, আগত বাইটো আহে আৰু হৰ অবজেক্টটো হোম লিখা হয়, আকৌ হোম থাকিলে হুৰে পেসিভ ভয়েস কৰা হয়। এক্সাম্পলটো আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। সো এবাৰ আৰু আমি এক্সাম্পল লিখিবলৈ চেষ্টা কৰিম, অৰ্থাৎ WH কোৱেশ্চন অৰ্ডাৰে আৰু এক্সাম্পল লিখিম, যিবিলাক এক্সাম্পলত আপোনালোকে অ্যাক্টিভৰ পৰা পেসিভ ভয়েস পাব, আকৌ পেসিভৰ পৰা কি পাব, অ্যাক্টিভ ভয়েসলৈ ৰূপান্তৰ বা সেন্টেন্স বিলাক দেখিবলৈ পাব। সো when এৰ আৰু লিখিলো, when do you do your homework, okay, when do you do your homework, so you active voice or sentence, কিন্তু ইয়াতে do ভাৰ্বৰ সহায়লৈ কোৱেশ্চন কৰা হৈছে, that is why it is in present indefinite tense। so when এৰ আৰম্ভ কৰিম, তাৰপিছত ইয়াৰ অবজেক্ট কি, homework, your homework। so your homework আৰু কি আহিব, is আহিব, প্ৰেজেন্ট টেন্সত বিভাগ কি আহিব, is আহিব, থাৰ্ড পারসন সিঙ্গুলার নাম্বার। so when is your homework, your homework, তাৰপিছত কি ভাৰ্বৰ সদায় পাস্ট পাৰ্টিসিপল, ডুৰ পাস্ট পাৰ্টিসিপল কি, do did done। when is your homework done by you, যদি কোনোবাই বাই ইউ নিলিখে কোনো প্ৰবলেম নাই। ওকে, মই এটা লিখি দিছো, if somebody does not write by you, তথাপি এইটো কি হৈ যাব, পেসিভ হৈ যাব, মই ব্ৰেকেটত সোমাই দিছো। ওকে, when is your homework done, তোমাৰ হোমৱৰ্ক কেতিয়া কৰা হয়, কাৰ দ্বাৰা, নিশ্চয় তোমাৰ দ্বাৰা। বাই ইউ লিখিলেও যি হ'ব, নিলিখিলেও একেই অৰ্থ হ'ব, অৰ্থৰ কোনো কম বেছি নহয়। সো ডুৱাৰ অফ দ্য একশন যদি আমি এটা উল্লেখ নকৰো তথাপি সেন্টেন্সটো হৈ যাব। সো when is your homework done or when is your homework done by you। ওকে, নিশ্চয় বুজি পাইছে, বিভিন্ন টেন্সত আমি সেন্টেন্স বিলাক লিখিব পাৰো। ওকে, বেলেগ বেলেগ টেন্সত লিখিম, বেলেগ বেলেগ ধৰণৰ নিয়ম বিলাক আহি থাকিব, সেইখিনিতো আমি আগতেই বুজি লৈছো টেন্স ওয়াইজ। সো when, where, অৰ্থাৎ তাৰপিছত why, why ৰে কোৱেশ্চন কৰিব পাৰো, যে why did the boy hate the girl। ওকে, সেন্টেন্স এটা লিখিছো, why did the boy hate the girl, অর্থাৎ লৰাজনে ছোৱালীজনক কিয় ঘিন কৰে, কিয় বেয়া পায়। সো why ৰে আৰম্ভ হ'ব, why will remain the same। তাৰপিছত did আছে কাৰণে ইয়াত কি আহিব, was বা were আহিব, আৰু ইয়াতে অবজেক্ট কি, the girl, গাৰ্লৰ আগত নিশ্চয় কি আহিব, was আহিব, why was the girl। তাৰপিছত ভাৰ্বৰ কি, পাস্ট পাৰ্টিসিপল, hate, hated, hated। সো why was the girl hated by the boy, by the boy। ওকে, নিশ্চয় বুজি পাইছে, এটো পেসিভ ভয়েস হৈ গল, why was the girl hated by the girl। ওকে, তাৰপিছত আৰু লিখিব পাৰো, why has the work not
done by you বাৰু এটা এটা পেসিভ ভয়েসৰ সেন্টেন্স লিখিলো যত নেগেটিভ আছে নটৰ ইউজ কৰিছো কোনো প্ৰবলেম নাই আৰু পেসিভ ভয়েসত লগতে ই প্ৰেজেন্ট পারফেক্ট টেন্সত আছে কাৰণ এতে হেজৰ ইউজ কৰিছো আৰু been ইউজ কৰিছো ওকে why has the work not been done ওকে been এটা লিখিব লাগিব তেতিয়া ই পেসিভ হ'ব কাৰণ পেসিভ ভয়েসত have বা has বা had থাকিলে been লিখিবই লাগে এইটো এটা রুল হয় ইম্পৰ্টেন্ট রুল আৰু been মিস কৰিলে কিন্তু নহব so why has the work not been done by you so it is a sentence of passive voice while it is in present perfect tense so by গুছি যাব আৰু been গুছি যাব এই দুটা কথা মনত ৰাখা দৰকাৰ আৰু এফালে কি why to থাকিবই বাৰু এটা সাবজেক্ট কি হ'ব by পিছত যদি সাবজেক্ট অবজেক্ট আছে যদি you হয় ই সাবজেক্ট হ'ব কিন্তু এবাৰ you লগত কি আহিব you বাৰু এতে লিখিলো এই you লগত কিন্তু has নাই সাবজেক্ট বদলি গল ইয়াতে দা ওয়ার্ক আছিল কাৰণে has আহিছিল কিন্তু এবাৰ কি সাবজেক্ট you আছে that is why have will come here কি লিখিব লাগিব have তাৰপিছত why have you তাৰপিছত কি লিখিব লাগিব নেগেটিভত not তো আছে লিখি দিলো why have you not done the work বিন্দু গুছি যাব done the work so এইটো অ্যাক্টিভ ভয়েস হৈ গল why have you not done the work okay তাৰপিছত মোৰ মনত পৰে HSLC তে এবাৰ এনেকুৱা এটা সেন্টেন্স আহিছিল যে কি why was such an offer refused by your father so এই সেন্টেন্সটো আপোনালোকে চাব পাৰে definitely এটা passive voice sentence যত why was such an offer refused by your father this is a sentence of passive voice while it is in past indefinite tense ইয়াক past indefinite tense ত লিখা হৈছে যত কোৱা হৈছে why was such an offer refused by your father so ইয়াক আমি এতিয়া অ্যাক্টিভলৈ পৰিৱৰ্তন কৰিম কেনেকৈ কৰিম নিশ্চয় আপোনালোকে জানিব যে by গুছি যায় your father সাবজেক্ট হ'ব so why আগতে লিখিলো ওকে so your father লিখিম মাজতে কিন্তু অলপ গ্যাপ ৰাখিছো ওকে গ্যাপ ৰাখিছো এই কাৰণে কিয় ৰাখিছো আপোনালোকে চাব মই কৈ আছো কাৰণ this is an interrogative sentence interrogative sentence passive voice ত আছে আৰু passive voice ত বিভাৰ আছে was আহিছে বিভাৰ হিচাপে was আহিছে আৰু এই past indefinite sentence গতিকে past indefinite যেতিয়া আমি ইয়াক অ্যাক্টিভ কৰিম তেতিয়া was বা were এইবিলাক নাথাকিব তেতিয়া ভাৰ্বৰ অকল past tense লিখিব লাগিব গতিকে ইয়াতে ভাৰ্বটো হল কি refused so ইয়াতে কি ইউজ কৰি why your father refused লিখিম অৰ্থাৎ ভাৰ্বৰ past tense refused লিখিম refused লিখিলে বাৰু past indefinite tense হৈ গল কিন্তু মনত ৰাখিব লাগিব this is an interrogative sentence এটো এটা interrogative sentence so interrogative sentence আমি যদি অ্যাক্টিভ ভয়েসত যদি কোন এটা সেন্টেন্সক past tense সেন্টেন্সক interrogative বনাব খুজো তেতিয়া হলে তাত কি কৰিব লাগিব did ৰ সহায় লবই লাগিব মানে was আছে মানে ইয়াতে অ্যাক্টিভ ভয়েসত did এটা সোমাই আছে ওকে সো এটা কি লিখিব লাগিব did লিখিব লাগিব সো why did your father তাৰপিছত এটো refuse এটো মেইন ভার্বটো প্রেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগিব কাৰণ এতে did লিখিছো সো why did your father refuse such an offer okay such an offer why did your father refuse such an offer নিশ্চয় আপোনালোকে বুজি পাইছে গটেখিনি কথা যে আমি অ্যাক্টিভৰ পৰা পেসিভ কৰিব পাৰো আৰু যেনেকুৱা যিমান টান সেন্টেন্সে নিলিয়ক আমি হয়তো পেসিভৰ পৰা অ্যাক্টিভ কৰিব পাৰো যে যেতিয়া আমি অ্যাক্টিভ পেসিভৰ সাধাৰণ ৰুলছখিনি আমাৰ সদায় মনত থাকিব ওকে যেতিয়া বুজি পাম এইবিলাক কোৱেশ্চনৰ আছে বুলি যেবিলাক টান কথা তেনেকুৱা নহয় সব এইটো এক প্ৰকাৰ এটা টান সেন্টেন্সে তথাপিতো আমি কৰিব পাৰিছো কাৰণ টেনশন যেতিয়া নলেজ থাকিব ভয়েসেন্সৰ যেতিয়া আমাৰ নলেজ থাকিব নিশ্চয় কৰিব পাৰিম বাৰু বাৰে বাৰে প্ৰেক্টিস কৰিলে এইবিলাক এনে মনত থাকিব সো মই সদায় ৰিকুৱেষ্ট কৰো আপোনালোকে ভিডিওবিলাক বেছিকৈ চাব আৰু এইবিলাক সদায় এক্সাম ৰিলেটেড আমাৰ HSLC বা HS ষ্টুডেন্ট বিলাক আছে তেওঁলোকৰ কাৰণে বহুত বেনিফিশিয়াল হ'ব যদি চাই থাকে সন্মুখত পৰীক্ষা আছে আকৌ যিসকল আপোনাৰ জব ক্যান্ডিডেট অৰ্থাৎ চাকৰি প্ৰাৰ্থী চাকৰি এটা যোগাৰ কৰিব লাগে টেট দিব বা সি টেট দিব বা কোনোবা ইন্টাৰভিউ জেনাৰেল নলেজ বা জেনাৰেল ইংলিশৰ কথা মানে কোনো ইন্টাৰভিউ ফেস কৰিব লগা হয় নিশ্চয় এনেকুৱা ধৰণৰ গ্ৰামাৰে তেওঁলোকক সহায় কৰিব সো আপোনালোকে চাই থাকিব মই আকৌ সেন্টেন্স কিটা মাতি দিছো when do you do your homework when is your homework done by you by you নিলিখিলে কথা নাই why did the boy hit the girl
Why was the girl hated by the boy? Again, why has the work not been done by you? Why have you not done the work? Again, why was such an offer refused by your father? Why did your father refuse such an offer? Okay, নিশ্চয় এইখিনি হৈ গ'ল আৰু কোৱেশ্চন ৱৰ্ড আছে যিবিলাকেৰে মই আৰু কিছুমান সেন্টেন্স আপোনালোকৰ সন্মুখত প্ৰেজেন্ট কৰিবলৈ অৰ্থাৎ প্ৰেজেন্টেশন কৰিবলৈ চেষ্টা কৰিম য'ত মই WH কোৱেশ্চন ৱৰ্ডেৰে সেন্টেন্স বিলাক লিখি থাকিম য'ত আপোনালোকে এক্টিভ ভয়েসও পাব আৰু কি পেসিভ ভয়েসও পাই যাব ওকে যেনেকৈ চাওক how did they play the game how did they play the game এটা একটা সেন্টেন্স অ্যাক্টিভ ভয়েসত আছে আৰু ডিড আছে এখানে পাস্ট ইনডিফিনিট টেন্সত আছে সো হাউ থাকিব হাউ লিখিলো আৰু দা গেম টু অবজেক্ট আছিল ইয়াত সাবজেক্ট বনাব লাগিব এখানে দা গেমৰ লগত কি আহিব পাস্ট টেন্সত বিভাৰ ওয়াজ আহিব একেবাৰে সিম্পল বুজি পাৰ পিছত একেবাৰে আমি ইমান বহলাই ক'ব নালাগে গম পাই গলো ডিড থাকিলে তাত ওয়াজ বা ওয়েৰ আহিব এটো ওয়াজ হবে নে ওয়েৰ হ'ব এটো কি এটো অবজেক্টক সাবজেক্ট বনাম দা গেম টু অবজেক্ট আছে এক সাবজেক্ট বনাই দিলো আৰু দা গেম টু থাৰ্ড পারসন সিঙ্গুলার নাম্বার এখানে ওয়াজ আহিলে হাউ ওয়াজ দা গেম ওকে হাউ ওয়াজ দা গেম played by them okay how was the game played by them question mark দি দিলে বেসিক হৈ গল how was the game played by them okay নিশ্চয় বুজি পাইছে যে past tense থকা কাৰণে কি was আহিলে ভাৰ্বৰ past participle লিখি দিলো হৈ গল তাৰপিছত মই আৰু সেন্টেন্স লিখিব বিচাৰিছো how has he done the work how has he done the work তেও কামটো কেনেকৈ কৰিলে সো ইয়াত আকৌ কি how ৰে আৰম্ভ কৰিলো আৰু have বা has থাকিলে পারফেক্ট টেন্সত আছে গতিকে the work সাবজেক্ট হ'ব গতিকে work লগত has আহিব how has the work তাৰপিছত have বা has থাকিলে বা পারফেক্ট টেন্সত থাকিলে been বেছিকৈ লিখিব লাগে সো how has the work been done by him নিশ্চয় বুজি পাইছে প্ৰত্যেকটো কথা এনেকুৱা হ'ব প্ৰত্যেকটো কথাই এনেকুৱা হ'ব ঠিক তেনেকৈ কন্টিনিউয়াস টেন্সত বা যিকোনো টেন্সত আমি সেন্টেন্স বিলাক লিখিব পাৰো ওকে যেনেকৈ ধৰক how when why লিখিলো বাৰু why are you writing this letter now why are you writing this letter now so ইয়াক বেসিক কৰিলে কি হ'ব why to আছে গতিকে why আগত থাকিবই why লিখি দিলো তাৰপিছত ইয়াৰ অবজেক্ট কি হ'ব this letter so this letter লগত কি আহিব is আহিব why is this letter ভাৰ্ব লগত যদি ing থাকে তেতিয়া আমি জানো পেসিভ ভয়েসত কি being লিখিব লাগে so why is this letter being ভাৰ্বৰ কি past participle wrote written why is this letter being written by you now আছে লিখি দিলো so ইটো পেসিভ হৈ গল so নিশ্চয় আপোনালোকে বুজি পাইছে যে voice sense with WH question words what who when how why where এনেকুৱা যিবিলাক আমাৰ WH question word আছে আটাইবিলাক question wordৰে আমি কি কৰিব পাৰো এক্টিভৰ পৰা পেসিভৰ পৰা এক্টিভ ভয়েস আমি কৰিব পাৰো সো নিশ্চয় আপোনালোকে বুজি পালে আৰু তাৰ পিছতো কিবা প্ৰবলেম থাকিব পাৰে সো কমেন্ট কৰি জনাব সো আজিৰ কাৰণে মই ভিডিওটো এইখিনিতে সমাপ্ত কৰিছো আপোনালোকে মোৰ ভিডিওবিলাক চাই থকাৰ কাৰণে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছো